সো ফাইনালি আহি গ'ল আসাম হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্টৰ ডেট কেতিয়া দিব আপোনালোকক কৈ আছোঁ তাৰ আগতে আপোনালোকক দেখুৱাওঁ যে কি ৱেবছাইটত আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আৰু ৰিজাল্টটো চাবলৈ কি লাগিব তো তাৰ কাৰণে আপোনাৰ ৰোল নম্বৰটো দিব লাগিব ৰোল এটা বক্সত দিব নাম্বাৰ আৰু এটা বক্সত দিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে দি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আৰু ৱেবছাইট কেইটা হ'ল ইয়াত আপোনালোকে চাব পাৰে ahsec.assam.gov.in তাৰ 2 নম্বৰতে আছে assamresults.in 3 নম্বৰতে আছে assamjobalerts.com 4 নম্বৰতে আছে indiaresults.com 5 নম্বৰত আছে schools9.com 6 নম্বৰত আছে resultshiksha.com 7 নম্বৰতে আছে iresults.in 8 নম্বৰত আছে iresults.net 9 নম্বৰত আছে vidyavision.com 10 নম্বৰত আছে jagranjush.com 11 নম্বৰত আছে ndtv.com আৰু indianexpress.com 12 নম্বৰ তো এইকেইটা ৱেবছাইটত আপোনাৰ ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব তো ৰিজাল্ট কেনেকৈ চাব সেইটো আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কিন্তু এতিয়া কওঁ যে আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিব তো ইয়াত আপোনালোকে চাব পাৰিছে যে প্ৰেজেণ্টলি ষ্টুডেণ্টছ উইল হেভ ডাউনলোড দেয়াৰ মাৰ্কশ্বিট থ্ৰু ৱেবছাইট কেন ভিউ দেয়াৰ মাৰ্কশ্বিট থ্ৰু মোবাইল এপ ফ্ৰম 9 AM অন 30/4/2025 তো এপ্ৰিলৰ 30 তাৰিখে আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আৰু আপোনালোকৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব তো কেনেকৈ ডাউনলোড কৰিব সেইকেইটাও আপোনালোকক দেখুৱাম তো এইটো হ'ল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড AHSCCৰ দ্বাৰা জাৰি কৰা নটিছ আপোনালোকে চাব পাৰে কিমান তাৰিখে নটিছটো জাৰি কৰিছে 29/4/2025 আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে এইটো ফেচবুকৰ মাধ্যমেদি পোষ্ট কৰিছে তো যিসকলে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে 2025 বৰ্ষত সিহঁতৰ ৰিজাল্টটো অহা কাইলৈ ডিক্লেয়াৰ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা আৰু যিসকলে পাছ কৰে সিহঁতে কিন্তু সমৰ্থ পৰ্টেলত আবেদন কৰিব লাগিব ডিগ্ৰীৰ এডমিশ্যনৰ কাৰণে কেনেকৈ কৰিব মই ভিডিঅ'ত দি থৈছোঁ চেনেলত বা আগন্তুক আপোনালোকে যদি ডিগ্ৰীত এডমিশ্যন লয় তেনে ক্ষেত্ৰত আপোনালোকে কি প্ৰচেছত যাব লাগিব কেনেকৈ এডমিশ্যনটো কমপ্লিট কৰিব বা আপোনালোকৰ এডমিশ্যনটো ল'ব সবিশেষ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম